নমস্কাৰ। হয় প্ৰথমতে আপোনাৰ পৰিচয়টো যদি আমাৰ ৰাইজৰ হকে দৰ্শকৰ হয় হকে যদি আপুনি জনাই দিয়ে। মোৰ নাম ধীৰেন নাথ। মই অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ৰাজ্যিক সভাপতি। মই ইয়ালৈ আগতেও আহিছোঁ আৰু যোৱাবাৰ মোক ইয়াত যথেষ্ট আপোনালোকৰ ফালৰ পৰা সন্মানো যচা হৈছে। মই কেইবাবাৰো আহিছোঁ হস্পিটেলখনলৈ আৰু যিমানবাৰ আহিছোঁ প্ৰতিবাৰ হস্পিটেলখনৰ এখন সাংঘাতিক ধৰণৰ মই ইম্প্ৰুভমেণ্ট দেখিছোঁ। আৰু আজি আহি পেলাই মই প্ৰকৃততে মই এখন হস্পিটেলত সোমাইছোঁ নে কোনোবা এখন স্পিৰিচুৱেল মানে আৰাধনা হওক বা মানৱ সেৱাৰে হওক এডোখৰ পবিত্ৰ স্থানত সোমাইছোঁ। মই খন্তেক ৰৈ চাইছোঁ পৰিৱেশটো। তো এখন চিকিৎসালয়ৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আনিব পৰাটো বৰ ডাঙৰ কথা। বিশেষকৈ যিসকল ৰোগী ইয়াত চিকিৎসাৰ কাৰণে আহে তেওঁলোকক মানসিকভাৱে সাংঘাতিক ধৰণে এটা শক্তি প্ৰদান কৰিব, পৰিয়ালক প্ৰদান কৰিব যে আমি ঈশ্বৰকে ইয়াতে পোৱাৰ নিচিনা হ'ব তাৰমানে। আৰু দ্বিতীয় কথা হৈছে কি যে এনেকুৱা এখন হস্পিটেল আমাৰ অসমত অতি প্ৰয়োজনীয় আছিলে। এখন আমাৰ কিডনী আৰু ইউৰলজিৰ বিষয়ে হয় হয় প্ৰথমখন হস্পিটেল হয় নৰ্থ ইষ্টৰ ভিতৰত। এটা অতি ক্ৰিটিকেল ডিজিজ, হয় হয় যিটোৰ কাৰণে যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয়, ব্যয়বহুল হয়। গতিকে তেনেকুৱা এখন হস্পিটেল আমাৰ এগৰাকী ডেকা মানুহ বুলিয়ে কৈছোঁ, ডক্টৰ ৰূপ কুমাৰ নাথ, তেখেতে এটা মানৱ সেৱাৰ সপোন লৈ পেলাই এই হস্পিটেলখন ইয়াত স্থাপন কৰি পেলাই আচলতে অসমৰ মানুহৰ কাৰণে এটা ডাঙৰ উপকাৰ সাধন কৰিছে। তেখেতে তাৰ কাৰণে মানুহৰ আশীৰ্বাদো পাইছে, ভগৱানৰ লগতে মানুহৰ আশীৰ্বাদো পাইছে। কাৰণ এইবিলাক অসুখৰ কাৰণে অসমৰ বাহিৰলৈ বহুত টকা খৰচ কৰি আগতে যাবলগীয়া হয়। ইয়াত নিজৰ ঘৰখনতে ইমান উন্নত চিকিৎসা, তেখেত এনেকুৱা এগৰাকী ডক্টৰ, ইমান কম বয়সতে তেখেতে গোটেই ভাৰতৰ পৰিধি ভাঙি পেলাই বাহিৰলৈও তেখেতৰ সুনামে লাহে লাহে এক্সপাণ্ড হৈ গৈ আছে। তেখেতক লেজাৰ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। অসমৰ বাহিৰলৈও তেখেত যায়, বিভিন্ন হস্পিটেললৈ যায়, তেখেতে সুনাম কৰিছে। গতিকে তেনেকুৱা এগৰাকী চিকিৎসকৰ তত্বাৱধানত গোটেই ষ্টাফটো মই দেখিলোঁ, তেখেতসকলৰ যিসকল চিকিৎসক আছে, নাৰ্ছ আছে, সকলো ইমান ফ্ৰেণ্ডলি, ইমান ভাল ব্যৱহাৰ তেখেতসকলৰ, মোৰ সঁচাই ভাল লাগিছে। আৰু কালি মোৰ এজন আত্মীয়, আমাৰে আগত সাধাৰণ সম্পাদক আছিলে দুধনৈ, গোৱালপাৰা দুধনৈ ডমবৰ্ডৰ নাথ, শিক্ষক তেখেত যোৱা দুমাহ তিনিমাহমান ধৰি পেলাই সাংঘাতিক ধৰণৰ মানে আপোনাৰ কষ্টত ভুগি আছিলে। ডায়েগনচিছ হোৱা নাছিলে। শেষত ইয়ালৈ আহিলে চাই মেলি ক'লে যে আপোনাৰ এনেকুৱা এটা অসুবিধা হৈছে, কিডনী ষ্ট'নটো আপোনাৰ প্ৰস্ৰাৱৰ নলীত গৈ পেলাই ব্লক হৈছে, যাৰ কাৰণে মানুহজনে বহুত কষ্ট হৈছে আৰু ৰিপিটেডলি ব্লিডিং হৈ থাকে। গতিকে ক'লে যে এইটো অপাৰেশ্যনটো কৰিব লাগিব। পৰহি অপাৰেশ্যনৰ কথাটো ঠিক হ'ল, কালি আহিলে, সুন্দৰভাৱে অপাৰেশ্যনটো হ'ল, আজি এতিয়া যাবহি। গতিকে এইটো এটা চাবলগীয়া, পৰিয়ালটো কিমান সকাহ পাইছে যে কালি ইমান টেনশ্যন লৈ পেলাই ইয়ালৈ আহিছে, আজি মানুহজন সুস্থ হৈ উভতি যাব। গতিকে মই আৰু এটা কথা, মই যিটো সম্প্ৰদায়ৰ বা যিখন সন্মিলনীৰ মই নেতৃত্বত আছোঁ, যে আমাৰ সকলোৰ আশীৰ্বাদ আছে হস্পিটেলখনৰ ওপৰত, আপোনালোকৰ সকলোৰে ওপৰত আশীৰ্বাদ আছে যে আপোনালোকে যি উদ্দেশ্যৰে, যি মানৱ সেৱাৰ উদ্দেশ্যে আপোনালোকে আগবাঢ়ক। ভগৱান আছে, মানুহৰ মৰম পাব, মানুহৰ শ্ৰদ্ধা পাব, সকলো পাব। আৰু ইয়াকে কামনা কৰি মই আপোনালোকৰ উত্তৰোত্তৰ উন্নতি মই কামনা কৰিম। ধন্যবাদ।